আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ দিনাই গৌৰীপুৰলৈ সুনাম কঢ়িয়াই আনিলে হিমাশ্ৰী শৰ্মাই। গৌৰীপুৰত আনন্দ উল্লাস। ভাৰতৰ ৰাজধানী দিল্লীৰ নয়ডাত চলি থকা ৩৮তম আন্তঃৰাষ্ট্ৰীয় যুৱ মহোৎসৱত ছত্তীশগড় স্থিত ইন্দিৰা কলা সংগীত বিশ্ববিদ্যালয়ক প্ৰতিনিধিত্ব কৰি ভাৰতৰ ভিতৰত কথক নৃত্যত প্ৰথম স্থানৰ লগতে সোণৰ পদক দখল কৰি সুখ্যাতি অৰ্জন কৰিলে অসম তথা গৌৰীপুৰৰ জীয়ৰী হিমাশ্ৰী শৰ্মাই। হিমাশ্ৰী শৰ্মালৈ বিভিন্নজনে জনায় অভিনন্দন আৰু শুভেচ্ছা। Now we are going to present before you a Thumri which is based on Navrasas written by Raja Chakradhar Singh.